ভাৰতবৰ্ষৰ চৰকাৰে যদি পাকিস্তানৰ সীমান্ত পাৰ হৈ গৈ তাত এটেক কৰি উগ্ৰপন্থীৰ শিবিৰ ধ্বংস কৰিব পাৰে সেইখন চৰকাৰে কিয় আমাৰ ড্ৰাগছ বেপাৰীকেইটাক নোহোৱা কৰিব পৰা নাই অসমীয়া জাতি এনেই কৈ থাকে কিবা আছে হেংদাং লোৱা নাই ল'লে হেংদাং যদি ল'বৰ মন আছে লৈ ফেলে যদি কিবা প্ৰব্লেম চল্ভ কৰিবলৈ আছে কৰ আজি সত্যৰ যুগ আমি সৰু থাকত পৰা শুনি আছোঁ আৰু শুনিয়াকৈ মৰি যাম যদি হেংদাং ল'বলৈ আছে ল'লে যদি কিবা প্ৰব্লেম চল্ভ হয় তেতিয়াহ'লে সোনকালে হেংদাং ল'ব লাগে এতিয়া সেই হেংদাঙত মামৰ লাগিলে জয় হনুমান চিনেমাখন আল্টিমেটলি চাবলৈ গ'লে কমাৰ্চিয়েলি ফ্লপ যেনে য'ত নেকি আপোনাৰ চাকিৰা নাহে আপোনাৰ বকুললৈ বিহুলৈ আপুনি নাম দিছে চাকিৰা আহিব বকুললৈ বিহুলৈ ঘৈণীয়েকৰ অলংকাৰ পৰ্যন্ত বেলেগত বন্ধকীত থৈ চিনেমা বনায় আপুনি যদি সাংস্কৃতিক জগতখনত নাহিলেহেঁতেন আপুনি কি হ'লেহেঁতেন ৰাজনীতি কৰিলে পলিটিক্স মানে বেলেগে যে পলিটিক্স কৰি আছে আপুনি তেওঁলোকৰ কামক লৈ আপুনি আনহেপি নেকি ডেফিনেটলি আনহেপি মোৰো আছে বহু কথা ক'বলৈ কিন্তু ভয় লাগে নহয় পডকাষ্ট আৰম্ভ কৰিছোঁহে এই আব্দুল কালামৰ নিচিনা ব্যতিক্ৰম থাকিব কিন্তু ব্যতিক্ৰমটো কেতিয়াও নিয়ম নহয় আমি জানো যে চাউলত আমি শিল পাওঁ সেইকাৰণে আমি দোকানত গৈ কেতিয়াও নকওঁ যে আমাক 1 কিলো শিল দিয়ক বুলি আপোনাৰ এখন চিনেমা ব্লু ফিল্ম নামটো খুব টেকনিক লগাই দিছে সেই চিনেমাখনত যিবোৰ চিন দেখাইছে বা যিধৰণে আপুনি প্ৰেজেণ্ট কৰিছে এজ এ ডিৰেক্টৰ আপোনাৰ কাৰণে এইটো প্ৰফেশ্যন বাট সেই এটা চেলেঞ্জিং কেৰেক্টাৰত আপোনাৰ পত্নীক অভিনয় কৰোৱাটো আপোনাৰ কাৰণে কিমান চেলেঞ্জিং আছিলে 5 বছৰ আগতে চাউথে কৰি যোৱা কামটো এতিয়া তাক আমি জেৰক্স কৰি পেলাই এতিয়া ৰাইজক দেখাম কি লাভ আছে মই তোমাক সুধিছোঁ যে কাইলৈ যদি অসমৰ মুখ্যমন্ত্ৰী অসুস্থ হয় তেওঁ GMCত চিকিৎসা কৰিবনে NSDৰ বিষয়ে জাষ্ট এটা কথাই ক'ব পাৰি যে এটা জ্ঞানৰ সাগৰ তাত আচলতে বুফে ছিষ্টেমৰ নিচিনা তুমি বিভিন্ন ধৰণৰ খাদ্য আছে তুমি কি খাবা তুমি যি খাব বিচৰা তেনেকুৱা ধৰণৰ তুমি ল'ব পাৰা আৰু চব তুমি খাব নোৱাৰা জংঘলত থাকোঁতে পুলিচে খেদি যায় জংঘলত থাকোঁতে পুলিচে খেদি যায় সাৰেণ্ডাৰ কৰিলেই বডিগাৰ্ড পায় কেছটো নগেন কেছটো নগেন কেছটো নগেন কেছটো নগেন